আমিনো অপৰাধ কিয় কৰোঁ? পাপ বা অপৰাধ কিয় হয় জানেনে বাৰু? কোনোবাই ইচ্ছাকৃতভাৱে জেলত পচিবলৈ যায় নেকি বাৰু? যিজনে মাতৃহত্যা কৰে, পিতৃহত্যা কৰে, নিজৰ জানে, তথাপি এই অপৰাধবোৰ, এই পাপ কাৰ্যবোৰ ঘটি যায় যেন কোনোবাই টানি আজুৰি নিহে আমাক এইবোৰ কৰাই আমাৰ জীৱনটো ধ্বংস কৰি পেলায়। এইজনক যদি আপুনি ভালদৰে চিনি ল'ব নোৱাৰে, তেনেহ'লে কোন মুহূৰ্তত ই আপোনাকো নিঃশেষ কৰি পেলাব আপুনি হয়তো ধৰিবই নোৱাৰিব। আহকচোন সেইজন কোন জানি লওঁ। আপুনি ভিডিঅ'টো শেষলৈকে চাব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ভগৱানে গীতাৰ 2য় অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে, ধ্যায়তো বিষয়ান পুংসঃ সঙ্গস্তেষু পজায়তে সঙ্গাৎ সঞ্জায়তে কামঃ কামাৎ ক্ৰোধোভিজায়তে। শ্লোক ভাগৰ সৰলাৰ্থ: ইন্দ্ৰিয়ৰ উপভোগৰ বিষয়বিলাক সদায় চিন্তা কৰি থাকোঁতে মানুহৰ সেই বিষয়বিলাকৰ প্ৰতি আসক্তি উপজে। আসক্তিৰ পৰা কামনাৰ উৎপত্তি হয় আৰু কামনাৰ পৰা ক্ৰোধৰ জন্ম হয় যদি সেই কামনা পূৰণত বাধাৰ উৎপত্তি হয়। আহকচোন শ্লোকভাগৰ তাৎপৰ্য বিচাৰি চাওঁ। এই শ্লোকভাগ আৰু পৰৱৰ্তী শ্লোকভাগ লগ লাগি এটাই মাত্ৰ অৰ্থ কৰিছে। সেইবাবে দুয়োভাগ শ্লোক লগ লগাই পৰৱৰ্তী শ্লোকত ব্যৱহাৰিক অৰ্থ প্ৰকাশ কৰা হ'ব। ইয়াত আমি এটা সৰু সাধুহে ক'ব বিচাৰিছোঁ। সাধুটো হৈছে খ্ৰীষ্টান ধৰ্মমতে ৰিপুবোৰৰ জন্ম কাহিনী। খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ পবিত্ৰ বাইবেল শাস্ত্ৰৰ আধাৰত কবি জন মিল্টনে দ্য পেৰেডাইজ লষ্ট নামৰ ইংৰাজী সাহিত্যৰ মহাকাব্য 12টা খণ্ডত বিভক্ত কৰি লিখি উলিয়াইছিল। এই মহাকাব্যৰ মতে স্বৰ্গত ভগৱানৰ সমকক্ষ আন এজন মূল দেৱতা আছিল। তেওঁৰ নাম আছিল চয়তান। এই চয়তানে তেওঁৰ লগৰীয়াসকলৰ লগ লাগি ভগৱানক সিংহাসনচ্যুত কৰাৰ ষড়যন্ত্ৰ কৰে। ভগৱানে এই ষড়যন্ত্ৰ ধৰা পেলায় আৰু এই অপৰাধত তেওঁলোকক নৰকলৈ নিক্ষেপ কৰে। নৰকত বহু বছৰ যন্ত্ৰণা ভোগাৰ অন্তত তেওঁলোকে তাতেই ভগৱানৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ সিদ্ধান্ত লয়। সিদ্ধান্ত কি ল'লে চাওঁচোন আহক। ইতিমধ্যে ভগৱানে স্বৰ্গত পেৰাডাইজ নামৰ এখন সুন্দৰ ফুলনি নিৰ্মাণ কৰি প্ৰথম মানৱ আদম আৰু তেওঁৰ পত্নী ইভক সৃষ্টি কৰি তাত আনন্দমনে বিচৰণ কৰিবলৈ অনুমতি দিলে। তেওঁলোক তাত সম্পূৰ্ণ নিৰাভৰণ আছিল যদিও সম্পূৰ্ণ নিষ্পাপ আছিল। কোনো কামনা বাসনা তেওঁলোকৰ মনলৈ অহা নাছিল। এই ফুলনিতে জ্ঞানবৃক্ষ নামৰ এজোপা গছ আছিল। সিহঁতক সেই ফুলনি সম্পূৰ্ণ উপভোগ কৰাৰ অধিকাৰ দিয়া হৈছিল। তেওঁলোকক সেই গছজোপাৰ গুটি খাবলৈ কিন্তু নিষেধ কৰা হৈছিল। চয়তানে তাৰেই সুবিধা ল'লে। সি ইভক ফুচুলাই সেই জ্ঞানবৃক্ষৰ গুটি খোৱালে। ইভে খোৱাত আদমে মনত বৰ দুখ পালে যদিও তোমাৰ অবিহনে মইনো ক'ত থাকিম বুলি কৈ আদমেও খাই দিলে। তাৰ ফলত তেওঁলোকৰ মনত কামনা বাসনাৰ জন্ম হ'ল। ঈশ্বৰে নিষেধাজ্ঞা ভংগ কৰাৰ অপৰাধত আদম আৰু ইভক পৃথিৱীলৈ খেদাই দিলে। তেওঁলোকে পৃথিৱীলৈ আহি মানৱ জাতিৰ বিকাশ ঘটালে। চয়তানে পোনে পোনে ঈশ্বৰৰ অনিষ্ট কৰিব নোৱাৰিলে যদিও আদম আৰু ইভক স্বৰ্গচ্যুত কৰি ঈশ্বৰৰ ওপৰত এটা প্ৰতিহিংসা পূৰণ কৰিলে। খ্ৰীষ্টানসকলৰ মতে এই চয়তান আজিও মানুহৰ মনৰ জগতত বাস কৰি আছে। যি চিন্তাই আমাক কুটবুদ্ধি দিয়ে, বেয়া অসৎ কৰ্মলৈ মন বঢ়াই ঈশ্বৰৰ বিমুখ কৰে, সেয়ে চয়তান। এতিয়া আচল কথালৈ আহোঁ। চয়তানে নৰকৰ পৰা স্বৰ্গ অভিমুখে ওলাই আহোঁতে
নৰকৰ দুৱাৰ মুখতে এগৰাকী দীপ্লিপ সুন্দৰী গাভৰুক লগ পায়। এওঁৰ নাম পাপ, ছয়তানৰে জীয়েক। কিন্তু ছয়তানে নিজৰ কন্যাৰ লগতে সংগমত লিপ্ত হ'ল। ফলস্বৰূপে এটা পুত্ৰ সন্তানৰ জন্ম হ'ল। তাৰ নাম মৃত্যু। পাছত এই মৃত্যুৱে নিজৰ মাকক ধৰ্ষণ কৰে। ফলত সিহঁতৰ পৰা 7 কুৎসিত সন্তানৰ জন্ম হ'ল। সিহঁত হ'ল গৰ্ব, হিংসা, খং, আলস্য, লোভ, খক আৰু কামুকৰ্তা। এই 7টাৰ নাম 7 ডেডলি চিনছ, অৰ্থাৎ 7টা মাৰাত্মক পাপ। হিন্দু বিশ্বাসতো গুৰু দুজনাৰ সাহিত্যতো ইহঁতৰ কথা আছে। ইহঁতৰ নাম ৰিপু। ৰিপু মানে হৈছে শত্ৰু। হিন্দু মতে এনে ৰিপুৰ সংখ্যা 6টা। সেয়েহে ইহঁতক ষড়ৰিপু বোলা হয়। হিন্দু বিশ্বাসৰ এই 6টা ৰিপু হ'ল কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য। এইকেইটা খ্ৰীষ্টানসকলৰ 7 ডেডলি চিনৰ সৈতে একেই। ইয়াত কেৱল আলস্যৰ কথাহে নাই, কিন্তু মানুহৰ প্ৰধান শত্ৰুৱেই হৈছে আলস্য। এতিয়া কথা হ'ল, এই স্বৰ্গ, নৰক, পাপ, মৰ্ত্য, ছয়তান, ভগৱান, লোভ, মোহ আদিক আমি আকাশত বা পৃথিৱীৰ কোনোবা এঠাইত বা বুৰঞ্জীৰ পাতত বিচাৰিলে নহ'ব। এনেকৈ বিচাৰিলে সেইবোৰ সাধু কথা হ'ব, পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ হ'ব। এই কথাবোৰ কামত খটুৱাবলৈ হ'লে ইহঁতক বিচাৰিব লাগিব আমাৰ সমাজত, চিৰন্তন ধৰ্মনিৰপেক্ষ সাৰ্বজনীন সমাজত তথা আমাৰ মনৰ ভিতৰত। স্বৰ্গ, নৰক, বৈকুণ্ঠ, পাপ, ছয়তান, ৰিপুসকলো আমাৰ মনত, আমাৰ সমাজত আছে। এইবোৰ আমি নিৰ্মূল কৰিব নোৱাৰিলে পৃথিৱীত চিৰস্থায়ী সুখ আৰু শান্তি স্থাপন কদাপি সম্ভৱ নহ'ব। এই কথা আমি পূৰ্বৱৰ্তী শ্লোকৰ ব্যাখ্যাত প্ৰতিপন্ন কৰিছোঁ। আমাৰ মনৰ মাজৰ এই শত্ৰুবোৰ কেনেকৈ চিনাক্ত কৰিম তাক জানিবলৈ আমি পৰৱৰ্তী শ্লোকৰ ব্যাখ্যালৈ যাব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু কমেণ্টত লিখক জয় শ্ৰীকৃষ্ণ। আপুনি যদি গীতাৰ প্ৰতিভাগ শ্লোক সহজ ভাষাত জানিবলৈ বিচাৰে তেন্তে আমাৰ গীতাৰ্থ